হাই গাইজ, সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি জানো আহক আজান ফকীৰৰ আজান পীৰৰ দৰগাহৰ বিষয়ে জানো আহক। আজান ফকীৰ ক'ৰ পৰা আহিছিল, তেওঁৰ জন্মস্থান ক'ত আছিল, আজান ফকীৰ কেনেকৈ তেওঁৰ নাম হ'ল, সকলোবোৰ জানো আহক। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। শিৱসাগৰ নগৰৰ পৰা 19-20 কিলোমিটাৰমান দূৰৰ দিখৌ নদী আৰু ব্ৰহ্মপুত্ৰৰ সংগমস্থলৰ ওচৰতে দিখৌ পাৰৰ হৰাগুৰি চাপৰিত হিন্দু মুছলমানৰ চিৰযুগমীয়া সম্প্ৰীতিৰ প্ৰতীক জিকিৰ জন্মদাতা আজান পীৰৰ দৰগাহ অৱস্থিত। এই চাপৰিটো দিখৌ আৰু ব্ৰহ্মপুত্ৰ নৈয়ে তিনিফালে আগুৰি আছে। দৰগাহৰ চাৰিওফালে ৰজাই সজাই দিয়া মঠৰ ঢাপৰ চিন এতিয়াও আছে। বাহিৰৰ গড়টোৰ ভিতৰত আৰু এটা সৰু গড় আছে। ভিতৰৰ গড়টোৰ সোঁমাজতে এটা মছজিদ, ওচৰতে এটা কবৰ আৰু পিছলৈ এটা পুখুৰী আছে। মছজিদৰ পৰা 100 হাতমান দূৰত এটা আহল বহল ওখ কবৰ আছে। এইটোৱে আজান পীৰৰ কবৰ বুলি বিশ্বাস কৰা হয়। এই কবৰটোৰ ওপৰতে পুনৰ নিৰ্মাণ কৰা হ'ল। ৰজাই বান্ধি দিয়া মাটিৰ মঠটোৰ ভিতৰত থকা এজোপা হৰা গছৰ তলত আজান পীৰ আৰু ভকতসকলে জিকিৰ গাই জীৱন অতিবাহিত কৰিছিল আৰু জিকিৰ গীত ৰচনা আৰু চৰ্চা কৰিছিল। এই হৰা গছৰ পৰাই চাপৰিটোৰ নাম হৰাগুৰি চাপৰি হয়। আজান পীৰৰ প্ৰকৃত নাম আছিল চৈয়দ মঈনুদ্দিন। তেওঁৰ জন্ম হৈছিল বাগদাদ চহৰৰ এটা চৈয়দ পৰিয়ালত। তেওঁৰ অন্য এটা নাম আছিল চৈয়দ শ্বাহ মিৰাণ বা মিৰাণ শ্বাহ। খ্ৰীষ্টীয় সপ্তদশ শতিকাৰ প্ৰথম ভাগত জন্ম লাভ কৰা শ্বাহ মিৰাণ হজৰত মহম্মদৰ 42তম বংশধৰ বুলি ঠাৱৰ কৰা হয়। তেওঁ ডেকা বয়সতে অৰ্থাৎ আনুমানিক 25-30 বছৰ বয়সতে তেওঁৰ ভায়েক নবীৰৰ লগত খোজ কাঢ়ি পূবমুৱা হৈ যাত্ৰা কৰি ইৰাক, ইৰাণ, আফগানিস্তান আদি দেশ পাৰ হৈ আহি ভাৰতবৰ্ষত সোমাইছিলহি। ভাৰতৰ আজমিৰৰ বিখ্যাত মঈনুদ্দিন চিস্তিৰ দৰগাহত কিছুদিন কটাই গৌড় দেশেদি আহি অসম পায়হি আৰু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে হাজোত থকা হজৰত গিয়াছুদ্দিন আউলিয়াৰ দৰগাহত থাকিবলৈ লয়। হাজোত কিছুদিন কটোৱাৰ পাছত তেওঁ আহি উজনি অসমৰ সোণপুৰাত থাকিবলৈ লয়। অসমলৈ শ্বাহ মিৰাণ কোন চনত আহিছিল তাৰ নিশ্চিত বিৱৰণ পাবলৈ নাই। 1625 চনৰ পৰা 1635 চনৰ ভিতৰত তেওঁলোক আহি অসম সোমাইছিল বুলি ধাৰণা কৰা হয়। তেওঁ অসমত অসমীয়া ভালদৰে শিকি লয় আৰু সেই সময়ত অসমত প্ৰচলিত আৰু জনসাধাৰণৰ প্ৰিয় ওজাপালি, নৃত্যগীত, দেহ বিচাৰ গীত আৰু অন্যান্য লোকগীতসমূহ ভালদৰে অধ্যয়ন কৰে। অসমীয়া ভাষা শিকি অসমীয়া, ফৰাচী, আৰবী আৰু উৰ্দু ভাষা সংমিশ্ৰিত আধ্যাত্মিক ভাৱেৰে ভৰা আৰু সুললিত সুৰত গাব পৰা আঠকুৰি জিকিৰ তেওঁ ৰচনা কৰিছিল। আজান পীৰে তেওঁৰ ৰচিত জিকিৰবোৰৰ যোগেদিয়ে অসমীয়া মুছলমানসকলৰ অন্তৰত ধৰ্মীয় চেতনা যোগাই তোলাৰ চেষ্টা কৰিছিল আৰু সেই উদ্দেশ্যেৰে জনগণক আকৰ্ষিত কৰিবৰ বাবে অসমীয়াৰ লগত তেওঁ জনা ফাৰ্চী, আৰবী আৰু ভাৰতত আহি শিকি উৰ্দু ভাষাৰ শব্দ মিলাই সেই সময়ত অসমত ঠন ধৰি উঠা বৈষ্ণৱ ধৰ্মৰ বৰগীত, নাম প্ৰসংগ আদি ভাৱধাৰাৰ সংমিশ্ৰণেৰে জিকিৰ ৰচনা কৰি অসমীয়া সাহিত্যলৈ বহুমূলীয় অৱদান আগবঢ়াই গৈছে। আজান পীৰে ধৰ্ম প্ৰচাৰ কৰাৰ সময়ত আহোম ৰজা স্বৰ্গদেউ প্ৰতাপ সিংহ আছিল। যদিও তেওঁ পিছত কোন ৰজাৰ দিনলৈকে জীয়াই আছিল তাক জনা নাযায়। জনামতে আজান পীৰে সোণপুৰাত থকাৰ সময়তে ৰংপুৰ ফালৰ পৰা এগৰাকী ছোৱালী বিয়া কৰায়। পুৱা গধূলি মছজিদত আজান দি নামাজ পঢ়িবলৈ আহ্বান কৰাৰ বাবে তেওঁ আজান ফকীৰ নামেৰে জনাজাত হৈ পৰে। আজান ফকীৰ সোণপুৰাত থকা কালতে এজন মুছলমান ৰাজ বিষয়াই আহোম ৰজাক তেওঁৰ বিৰুদ্ধে লগাইগৈ। তেতিয়া মোগলৰ গুপ্তচৰ বুলি সন্দেহ কৰি ৰজাই আজান পীৰৰ চকু কাঢ়িবলৈ আদেশ দিয়ে। ৰজাৰ আদেশ মতে তেওঁৰ চকু দুটি নি দিখৌ নৈত পেলোৱাত দিখৌ হেনো উভতি বৈছিল। ৰজাৰ নগৰ পানীত বুৰি গৈছিল আৰু হুলুং ঘৰো কাটি হৈ গৈছিল। কেৱল আজান পীৰ আৰু তেওঁৰ ভায়েকে কোৰাণ পাঠ কৰা ঠাইডোখৰহে পানীত তল যোৱা নাছিল। তেতিয়া ৰজাই তেওঁক প্ৰকৃত সৎ সাধু বুলি জানিব পাৰি তেওঁৰ মহিমা বুজি পাই য'তেই ইচ্ছা তাতেই আশ্ৰম পাতি থাকিবলৈ সুবিধা দিয়াৰ ইচ্ছা কৰে। আজান পীৰে আশ্ৰম পাতিবলৈ ঠাই নিৰ্ধাৰণ কৰিবলৈ
হাতৰ লাখুটিডাল দিখৌৰ পানীত পেলাই দিয়ে। এই লাখুটিডাল উটি আহি দিখৌ আৰু ব্ৰহ্মপুত্ৰৰ সংগমস্থলত ৰয়হি। ৰজাই তেতিয়া নৈ পাৰত থকা হৰাগছ এজোপাৰ ওচৰতে 100 বিঘা মাটিত এটা গড় বা মঠ সজাই দি 6 কুৰি ভকতৰ সৈতে থাকিবলৈ এখন আশ্ৰম পাতি দিয়ে। আজান পীৰ কেতিয়া মৃত্যু হয় সেই বিষয়ে সঠিককৈ জনা নাযায়। হৰাগুৰি চাপৰিতে তেওঁ কবৰ আছে বুলি মুছলমানসকলে এই তীৰ্থ দৰ্শন কৰি পুণ্য অৰ্জন কৰে। তেওঁৰ সমাধিস্থলটো হিন্দু মুছলমানৰ সম্প্ৰীতিৰ মিলনভূমি। গোটেই বছৰ জুৰি দিখৌমুখৰ ঘাটেদি তেওঁৰ দৰগাহলৈ অসংখ্য লোকৰ আগমন ঘটে আৰু বিশেষকৈ প্ৰতি বছৰ মাঘ মাহত তেওঁৰ মাজাৰত ইছালে চাবাবৰ দিনা অনুষ্ঠিত হোৱা মেহফিলত বিভিন্ন ধৰ্মাৱলম্বীৰ লোকৰ বিপুল সমাগম ঘটে। আজান ফকীৰ আৰু আজান পীৰৰ দৰগাহৰ বিষয়ে ইমানেই। মোৰ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে থকা বেল আইকনটো ক্লিক কৰি দিব। তেতিয়াহে মই দি থকা নতুন নতুন ভিডিঅ'ৰ আপডেট আপোনালোকে পাই থাকিব। ধন্যবাদ।